মাত্ৰলে স্বাগতম ষ্টুডিঅ'ত মই পাপৰি 11 ঘণ্টা জেৰাৰ অন্তত চিআইডি কাৰ্যালয়ৰ পৰা ওলাই আহিল জুবিনৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু ওলাই আহিয়া সংবাদ মাধ্যমৰ আগত ক'লে দাদাই ন্যায় পাবই লাগিব কাইলৈ পুনৰ চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে শেখৰক শনিবাৰে প্ৰায় 10 ঘণ্টা জেৰা কৰিছিল নিশিতা গোস্বামী শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্তক উল্লেখযোগ্য যে জুবিনৰ মৃত্যুৰ সময়ত একেলগে আছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত সেই সময়ত ছিংগাপুৰতে আছিল অভিনেত্ৰী নিশিতা গোস্বামী কিন্তু এতিয়াও নিশিতা গোস্বামী বাহিৰলৈ ওলাই যোৱা নাই নিশিতা গোস্বামী এতিয়াও কাৰ্যালয়তে আছে নিশিতা গোস্বামী কো জেৰা চলোৱা হৈছে শেখৰজ্যোতি অমৃতপ্ৰভা নিশিতা গোস্বামী যেহেতু আছিল তেওঁলোকক ইতিমধ্যে চিআইডিয়ে ঘৰলৈ যাবলৈ দিছে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতিক কিন্তু এতিয়াও নিশিতা গোস্বামীক যাবলৈ দিয়া হোৱা নাই নিশিতা গোস্বামীক কিয় যাবলৈ দিয়া হোৱা নাই সেইটো এটা প্ৰশ্ন কিন্তু হয়তো বাহিৰত সংবাদ মাধ্যমৰ লোক থকাৰ বাবেও হয়তো চিআইডিৰ কাৰ্যালয়ৰ পৰা নিশিতা গোস্বামীক যাবলৈ দিয়া হোৱা নাই কিন্তু নিশিতা গোস্বামীৰ কথালৈ যদি আহোঁ তেওঁ ইয়ততো নাছিলে আনকি তেওঁলোকে একেখন হোটেলতো নাছিলে প্ৰিয়ব্ৰত আছে আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত প্ৰিয়ব্ৰত নিশিতা গোস্বামীক এতিয়ালৈকে যাবলৈ দিয়া হোৱা নাই বাকী দুগৰাকীক দিছে গতিকে তেওঁ এতিয়াও তাতে আছে হয় পাপৰি আমি কেইটামান মুহূৰ্ত পূৰ্বে ইতিমধ্যে ব্ৰেক কৰিছোঁ বা গোটেই খবৰখিনি অসমবাসী ৰাইজক জনাইছোঁ আমাৰ দৰ্শকসকলক জনাইছোঁ যে ইতিমধ্যে শেখৰজ্যোতি গোস্বামী যিগৰাকী আচলতে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী হিচাপে দীৰ্ঘদিন ধৰি থাকি আহিছিল বা ছিংগাপুৰলৈ গৈছিল আৰু সমান্তৰালভাৱে যিগৰাকী সহশিল্পী হিচাপে ছিংগাপুৰলৈ গৈছিল অমৃতপ্ৰভা মহন্ত তেওঁক প্ৰায় দুয়োগৰাকীকে প্ৰায় 11 ঘণ্টা জেৰাৰ অন্তত ইতিমধ্যে যাবলৈ দিয়া হৈছে এছআইটিৰ জেৰাৰ অন্তত আৰু চিআইডি কাৰ্যালয়ৰ পৰা তেওঁলোক দুয়োগৰাকীয়ে যাবলৈ দিয়া হৈছে কিন্তু তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পাইছোঁ যোৱাকালিৰ দিনটোত যদি চাওঁ তেন্তে আমি দেখিবলৈ পাইছিলোঁ যে নিশিতা গোস্বামী যিগৰাকী নৰ্থ ইষ্ট ফেষ্টিভেলৰ আঠ ধনুতা হিচাপে গৈছিল বা ঘোষিকা হিচাপে গৈছিল তেওঁ যোৱাকালিৰ দিনটোত এখন গোপন দুৱাৰেৰে আচলতে পলায়ন কৰা চেষ্টা কৰিছিল বা পলায়ন কৰিছিল আৰু আজিৰ দিনটোতো সংবাদ মাধ্যমৰ পৰা দূৰ হৈ তেওঁ পলায়ন কৰিছে নেকি ইতিমধ্যে তাক লৈ বৰ্তমানৰ প্ৰশ্ন সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যদিহে পলায়ন কৰা নাই তেন্তে কিহৰ বাবে আচলতে এছআইটি দলটোৱে বৰ্তমান সময়লৈকে জেৰা চলাইছে বা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত যোৱাৰ পাছতো তেওঁক জেৰা চলাইছে তাক লৈ বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন হৈছে গতিকে যোৱাকালিৰ দিনটোত যদি আমি চাওঁ তেন্তে তেওঁ যেতিয়া প্ৰথমতে এইখন দুৱাৰেৰে মোৰ পাছফালে সঠিক যিখন দুৱাৰ দেখিছে দৰ্শকসকলে এইখন দুৱাৰেৰে ভিতৰলৈ সোমাইছিল সেইগৰাকী নিশিতা গোস্বামী আৰু সোমোৱাৰ সময়ত তেওঁ এক প্ৰকাৰ মন্তব্য কৰিছিল যে আমি প্ৰথমে এছআইটিৰ সন্মুখত গোটেই কথা বতৰাখিনি কৈ আহোঁ তাৰ পাছত সংবাদ মাধ্যমক আমি সম্বোধন কৰিম সংবাদ মাধ্যমক গোটেই কথা বতৰাখিনি জনাম কিন্তু তাৰ পাছত আমি দেখিবলৈ পালোঁ নিশা প্ৰায় 8:30 বজাৰ পাছত যেতিয়া তেওঁলোকক যাবলৈ দিয়া হ'ল প্ৰায় 11 ঘণ্টা যেতিয়া জেৰা চলোৱা হ'ল তাৰ পাছত তেওঁ নিশিতা গোস্বামী নামৰ যিগৰাকী অভিনেত্ৰী যিগৰাকী জুবিন গাৰ্গৰ এই দুৰ্ঘটনাটো হোৱা সময়ত ছিংগাপুৰত আছিল যিগৰাকীয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ঘোষিকা হিচাপে সেই স্থানত উপস্থিত আছিল গতিকে সেইগৰাকী অভিনেত্ৰী যোৱাকালিৰ দিনটোত কিন্তু এক প্ৰকাৰ পলায়ন কৰিছিল নিজৰ যি XUV 700 বাহনখন আছে বাহনখনৰ সৈতে আচলতে এখন গোপন দুৱাৰেৰে পলায়ন কৰা অভিয়ন্তি ৰচিছিল আৰু তেওঁ তাত সফল হৈছিল ঠিক একেদৰে আজিৰ দিনটোতে তেওঁ যেতিয়া আচলতে 10 বাজি প্ৰায় 45 মিনিটত এইটো চিআইডি কাৰ্যালয়ত প্ৰৱেশ কৰিছিল আৰু দিনজোৰা যি আচলতে জেৰা আছে মুন্না প্ৰসাদ গুপ্তা যিগৰাকী আচলতে স্পেচিয়েল ডিজিপি হিচাপে আইজি হিচাপে আমি জানিবলৈ পাৰিছোঁ বা যিগৰাকী আচলতে কাৰ্যনিৰ্বাহ কৰি আছে গোটেই তদন্ত প্ৰক্ৰিয়াটো তেওঁৰ অধীনত চলি আছে গতিকে তেওঁলোকৰ অধীনত দিনজোৰা আচলতে 11 ঘণ্টা জোৰা যি জেৰা আছে জেৰাৰ অন্তত তেওঁ পুনৰ এবাৰ আজিৰ দিনটোতো পলায়ন কৰিছে নেকি সংবাদ মাধ্যমৰ মুখামুখি হ'বলৈ তেওঁ সাহস নাই নেকি বা এছআইটিৰ সন্মুখত যিবোৰ কথা বতৰা তেওঁ দাঙি ধৰিছে সেইসমূহ কথা বতৰা তেওঁ অসমৰ ৰাইজক জনাবলৈ বৰ্তমান সময়ত বিচৰা নাই নেকি তাক লৈও কিন্তু বৰ্তমানৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু কালিৰ দিনটোতো পুনৰ এবাৰ আমি জনাইছোঁ ইতিমধ্যে শেখৰজ্যোতি গোস্বামী এইখন গেটেৰে ওলাই গৈছে অমৃতপ্ৰভা মহন্ত এইখন গেটেৰে ওলাই গৈছে তেওঁলোকে সমান্তৰালভাৱে মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে পুনৰ যেতিয়া আমাক মাতিব তেতিয়া আমি হাজিৰ হ'ব লাগিব তেওঁলোকে যেতিয়া আচলতে চিআইডি দলটোৱে বা এছআইটি দলটোৱে যেতিয়া আমাক বিচাৰিব মুঠতে এটাই কথা যে নিশিতা গোস্বামী হয় ভিতৰত আছে আৰু নহলে তেওঁ কালিৰ দৰে পিছৰ দুৱাৰেদি ওলাই গৈছে এই দুটাৰ ভিতৰতে এটা কথা হ'ব লাগিব আৰু যদি তেওঁ আছে ভিতৰত তেতিয়াহ'লে কিন্তু কিয় আছে ইমান সময় বাকী কেইগৰাকী আগতীয়াকৈ গুচি গ'ল কিন্তু তাতো এটা প্ৰশ্ন থাকিব যিয়ে নহওক বাৰু আপোনালোকক বাহিৰতে এনেকুৱা নহয়তো যে সংবাদ মাধ্যম বাহিৰতে থাকি গ'ল আৰু তেওঁ পিছ দুৱাৰেদি গুচি গ'ল কালিৰ দৰে নিশ্চয় পাপৰি দুইটা প্ৰশ্ন সেই দুটাই যে যদিহে তেওঁ ভিতৰত আছে তেন্তে
SIT দলটোৱে বৰ্তমান সময়ত যিহেতু শেখৰজ্যোতি গোস্বামী আৰু সমান্তৰালভাৱে অমিত প্ৰভা মহন্ত দুয়োগৰাকীয়ে যিহেতু যাবলৈ দিয়া হৈছে দুয়োকে যাবলৈ দিয়াৰ পিছতো কিয় আচলতে বৰ্তমান সময়ত নিকিতা গোস্বামীক যদি ৰাখি থোৱা হৈছে কিয় ৰাখি থোৱা হৈছে সেইটো এটা প্ৰশ্ন আৰু সমান্তৰালভাৱে যদিহে নিকিতা গোস্বামী ইতিমধ্যে কোনো অভিযন্তিৰ জৰিয়তে এই স্থানৰ পৰা পলায়ন কৰিছে বা পিছ দুৱাৰে তেওঁ সংবাদ মাধ্যমৰ সন্মুখীন নোহোৱাকৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছে ইতিমধ্যে যদি তেওঁ পলায়ন কৰিছে তেন্তে সেইটো এটা প্ৰশ্ন যে সংবাদ মাধ্যমৰ সন্মুখীন হ'বলৈ তেওঁ কিয় সাহস নাই দিনজোৰা যেতিয়া আচলতে SIT জেৰা চলে যেতিয়া SITত আহি তেওঁ উপস্থিত হয় তেওঁ বাৰে বাৰে প্ৰত্যেক দিনে একেটা কথা কয় যে যেতিয়া মই SIT ভিতৰলৈ যাম তেতিয়া আপোনালোকক কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰোঁ যেতিয়া মই ওলাই আহিম সকলো ধৰণৰ কথা আপোনালোকক বিৱৰি ক'ম কিন্তু বাৰে বাৰে দুটা দিন হ'ল আজি দ্বিতীয়টো দিন গতিকে তেওঁ দ্বিতীয়টো দিনতো কিয় সাহস নাই তেওঁ আচলতে সংবাদ মাধ্যমৰ প্ৰথমে যেতিয়া আমি লক্ষ্য কৰিছিলোঁ কিছুমান কথা তেওঁ শ্যাম কানু মহন্তৰ বিৰুদ্ধে বহুখিনি কথা আচলতে বহুখিনি অভিযোগ বৰ্তমান সময়ত যদি আমি ক'বলৈ যাওঁ তেন্তে বহুকেইটা অভিযোগ তেওঁ বিস্ফোৰক অভিযোগ আনিবলৈ সক্ষম হৈছিল বা বিস্ফোৰক অভিযোগ সংবাদ মাধ্যমৰ যোগে তেওঁ আনিছিল গতিকে সেই অভিযোগসমূহৰ প্ৰতি বৰ্তমান তেওঁৰ আস্থা নাই নেকি তেওঁৰ বিশ্বাস নাই নেকি তেওঁ কোনো ধৰণৰ ভাবুকি দিয়া হৈছে নেকি বৰ্তমান সময়ত তেওঁ সেই নিজৰ যি কথা আছিল কথাত তেওঁ স্থিতপজ্ঞ হৈ থাকিবলৈ নিজৰ আচলতে স্থিতপজ্ঞ হৈ থাকিবলৈ তেওঁ সাহস নাই নেকি বৰ্তমান সময়ত তেনেধৰণৰ প্ৰশ্নবোৰ কিন্তু উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে গতিকে দুটা প্ৰশ্ন বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন যে নিকিতা গোস্বামী যদি ভিতৰত আছে কিয় ভিতৰত ৰাখি থোৱা হৈছে SIT দলটোৱে দুজন ব্যক্তিক সমান্তৰালভাৱে জেৰা চলোৱাৰ পিছত যাবলৈ দিয়া হ'ল কিন্তু নিকিতা গোস্বামী কিয় ৰাখি থৈছে আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে যদিহে তেওঁ পলায়ন কৰিছে ইতিমধ্যে যদি এই SIT দলটোৰ জেৰাৰ পৰা তেওঁ CID কাৰ্যালয়ৰ পৰা পলায়ন কৰিছে তেন্তে কিয় পলায়ন কৰিছে আৰু সংবাদ মাধ্যমত তেওঁ মুখামুখি হ'বলৈ যোৱাকালি দিনটোতো সাহস আৰু আজিৰ দিনটোতো সাহস নাই নেকি দুয়োটা প্ৰশ্ন কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্ন পাপৰি দৃষ্টিনিবদ্ধ ৰাখিব এই মুহূৰ্তত আপোনাক ধন্যবাদ আৰু আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অসম আৰক্ষীৰ ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা দল জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব দলটো ছিংগাপুৰলৈ যাব SP সুধাকৰ সিং ASP তৰুণ গোয়েল মঙলবাৰে ছিংগাপুৰলৈ ৰাওনা হ'ব আৰক্ষীৰ দলটো হোটেল ইয়ট জেনেৰেল হাস্পাতাল সকলোতে চলাব তদন্ত পুনৰ কৈছোঁ যে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে এটা দল ছিংগাপুৰলৈ যাব কাৰণ তাত বিশেষকৈ ইয়ট বা সেই স্থানত থকা CCTV সমূহ পৰীক্ষা কৰিব অসম আৰক্ষীৰ এটা দল যাব বুলি ছিংগাপুৰলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আৰু এতিয়া শেহতীয়া খবৰ অনুসৰি মঙলবাৰে যাব এটা দল জুবিনৰ মৃত্যুৰ তদন্ত কৰিব আৰু ছিংগাপুৰলৈ যোৱা দলটোত আছে SP সুধাকৰ সিং ASP তৰুণ গোয়েল মঙলবাৰে ছিংগাপুৰলৈ ৰাওনা হ'ব হোটেলত চাব ইয়ট জেনেৰেল হাস্পাতাল সকলোতে তদন্ত চলাব আৰু ইফালে মহাবিপদত শ্যাম কানু মহন্তৰ ঘৰত SITৰ অভিযান SIT তালাচীৰ উদ্ধাৰ হৈছে ভয়ংকৰ বিত্তীয় খেলিমেলিৰ তথ্য এখন ফাৰ্মৰ নামত ব্যৱহাৰ কৰিছিল একাধিক পান কাৰ্ড ট্ৰেণ্ড MMS নামৰ উদ্ধাৰ হৈছে দুখনকৈ পান কাৰ্ড বহু বেনামী সম্পত্তি তথ্য লাভ কৰিছে জব্দ হৈছে চৰকাৰী বিষয়া আৰু বিভিন্ন কোম্পানীৰ নামত 28টাকৈ সিল মোহৰ বিত্তীয় নিয়ম জালিয়াতি প্ৰবঞ্চনাৰ তথ্য লাভ কৰিছে SITয়ে অনৈতিকভাৱে বিত্তীয় সুবিধা লাভৰ বহু তথ্য উদ্ধাৰ শ্যাম কানু মহন্তৰ বিৰুদ্ধে বিত্তীয় নিয়মৰ FIR দাখিল কৰিছে CIDয়ে শনিবাৰে নিশা CIDয়ে শ্যাম কানুৰ বিৰুদ্ধে ৰুজু কৰিছে এটা গোচৰ অৱশেষত অসমবাসীৰ প্ৰত্যাশিত খবৰটো আহিল অসম আৰু অসমীয়াৰ বিগত দিনকেইটাত চকুৰ কুটা দাঁতৰ হাল হৈ পৰা শ্যাম কানু সিদ্ধাৰ্থৰ বিৰুদ্ধে বলিষ্ঠ খোজ আগবঢ়ালে জুবিন গাৰ্গৰ পৰিয়ালে দেওবাৰে দিনতে জুবিনৰ কাহিলীপাৰাৰ ঘৰত উপস্থিত হ'ল বিশেষ তদন্তকাৰী দলৰ বিষয়া আশীৰ্বাদ দেখি ইমান আদৰ দেখি তেওঁ আপোনালোকক কৃতজ্ঞতাই জনালে কিন্তু তেওঁ শব্দৰে একো প্ৰকাশ কৰিব নোৱাৰে অৱশেষত গৰিমা শইকীয়া গাৰ্গৰ বলিষ্ঠ খোজ তদন্ত বিচাৰি প্ৰশাসনৰ কাষ চাপিল জুবিনৰ পৰিয়াল মৃত্যুৰ 9 দিনৰ পাছত এজাহাৰ দাখিল পৰিয়ালৰ ঘটনাৰ সময়ত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গোচৰ জুবিন গাৰ্গ নামৰ বিস্ময়কৰ হত্যাৰ বিয়োগে এতিয়াও স্থবিৰ কৰি ৰাখিছে সকলো গতানুগতিক জীৱন যাত্ৰা চলি থাকিলেও জুবিনৰ মৃত্যুৰ উত্তৰ বিচাৰি উথলি আছে অসমীয়াৰ বুকু বিগত দিনকেইটা থানাই সিদ্ধাৰ্থ শেখৰ শ্যাম কানুকে আদি কৰি বিভিন্ন জনৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ অসম আহি পোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ সামাজিক মাধ্যমত গৰিমা গাৰ্গৰ মিনতি অধিকাংশই কৰিছিল নিন্দা সেই অসহ্য সময় পাৰ কৰি 27 ছেপ্টেম্বৰত ইয়ট পাৰ্টিত থকা সকলোৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে জুবিনৰ পৰিয়ালে ন্যায় বিচাৰি কাষ চাপিল আৰক্ষী গৰিমা শইকীয়া গাৰ্গে ইমেইল যোগে দাখিল কৰিলে এজাহাৰ
এজাহাৰত স্বাক্ষৰ কৰিলে জুবিনৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰে। শ্যাম কানু সিদ্ধাৰ্থক মুখ্য কৰি দাখিল কৰা হ'ল এজাহাৰ। আজি পৰিয়ালৰ ফালৰ পৰা এখন FIR আমি লঞ্চ কৰিছোঁ CID ডিপাৰ্টমেণ্টৰ অফিচাৰ ইনচাৰ্জৰ ওচৰত। সেইখনত আমি বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক একিউজ কৰি পেলাই তেওঁলোকৰ ওপৰত বিচাৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু এণ্টায়াৰ টিমকে আমি হেৰিৰ আওতালৈ আনিবলৈ অনুৰোধ জনাইছোঁ। অসমবাসীৰ দীৰ্ঘদিনৰ উৎকণ্ঠা আৰু দাবীৰ অন্তত অৱশেষত জুবিনৰ পৰিয়ালে বিচাৰিলে ন্যায়। এজাহাৰ দাখিলৰ পাছতে দেওবাৰে জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত উপস্থিত হ'ল SITৰ বিষয়া মৰমী দাস। জুবিন পত্নী গৰিমা গাৰ্গৰ সৈতে বাৰ্তালাপত মিলিত হ'ল SITৰ বিষয়া মৰমী দাস। তদন্তৰ খাতিৰত বিশেষ একো মন্তব্য আগনবঢ়ালে বিষয়াগৰাকীয়ে। মই বৰ্তমান I cannot comment on anything, huh? Please অলপ cooperaate কৰক। Thank you. জুবিন গাৰ্গৰ সুৰক্ষাৰ ক্ষেত্ৰত কৰা গাফিলতি সম্পৰ্কত কাহিলীপাৰাত উপস্থিত হৈ খেদ প্ৰকাশ কৰিলে আবাসন থিয়েটাৰৰ স্বত্বাধিকাৰী কৃষ্ণ ৰয়ে। বৰ্ণনা কৰিলে আবাসনৰ কেম্পত কিদৰে ৰখা হৈছিল হৃদস্পন্দন জুবিনক। 1.5 মাহ আছিল আমাৰ তাত, আমাৰ কেম্পত, আবাহন থিয়েটাৰৰ কেম্পত। তেওঁৰ গৰিমাও আছিলে। ইমান দিন তাত থাকিল, মাজতে আৰু বৰবা পোৱা যায়। বৰবা গ'লে আৰু ক'ৰবাত কাৰোবাৰ কোনোবা হেৰি কৰিবলৈ গৈ লগ লাগি পেলাই 2টা মানুহ পঠাই দিওঁ তাৰ লগত। মানুহজনক যেন কোনো ডিষ্টাৰ্ব নিদিয়ে আৰু লগে লগে লৈ আহিবি। তেনেকুৱাকৈ আমি তাক হেৰি দিছিলোঁ। জুবিন গাৰ্গৰ সৈতে অন্যতম ঘনিষ্ঠ গায়ত্ৰী মহন্তই তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত আগবঢ়ালে নিজা মন্তব্য। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে। অসমবাসীৰ যি আৱেগ, যি অনুভূতি সকলোৰে প্ৰতি তেওঁ এতিয়ালৈকে যথেষ্ট সন্মান দেখুৱাই আহিছে আৰু আমি নিশ্চিত যে তেওঁ সকলোকে আশ্বাস দিব পাৰিব কিবা এটা। ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰৰ ভিত্তিত তদন্তৰ গতি ক্ষীপ্ৰতৰ হোৱাৰ আশা কৰা হৈছে। বহুদিন ধৰি ন্যায়ৰ প্ৰসংগত উঠা বহুধা বিভক্ত প্ৰশ্নৰো সাময়িকভাৱে অন্ত পৰিছে। লক্ষণীয় হ'ব এই এজাহাৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাটত কিমান দ্ৰুততৰ কৰিব গতি। উৎপল হালৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পূজা পূজা লাগিছে। প্ৰেজেন্টেড বাই বেভাবম, এছ'চিয়েট পাৰ্টনাৰ এলগোপাল, ডেটামেশ্যন, নেৰিম, MPJ জুৱেলাৰ্ছ, বেংকিং পাৰ্টনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া। আজি ষষ্ঠীৰ বেদীত দুৰ্গা দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ লগে লগে আৰম্ভ হ'ল পূজা অৰ্চনা। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ তথা ঢাক, শংখ, ঘণ্টা ধ্বনিৰে বেদীত প্ৰতিষ্ঠা হ'ল দেৱী দুৰ্গা। প্ৰতিখন পূজা মণ্ডপতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰা হৈছে। উষা উদ্দীপনাৰ বিপৰীতে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হৈছে মাংগলিক কাৰ্য। বহু পূজা সমিতিয়ে এইবাৰ বাতিল কৰিছে সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী।
এয়া আমি দেখুৱাইছোঁ শ্ৰীপুৰাৰ পৰিৱেশ আৰু এডাল আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ আচলতে কোনো সহজভাৱে ল'ব পৰা নাই, যিটো প্ৰিয় শিল্পীগৰাকীয়ে যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। তথাপিও কিন্তু নিয়মসমূহ কেৱল পালন কৰিবৰ বাবে সকলোৱে এনেদৰে আয়োজন কৰিছে থুলমূলকৈ, কিন্তু তাৰ পূৰ্বতে আপোনালোকে শ্ৰদ্ধাঞ্জলি দিছে খুব সুন্দৰভাৱে। আপোনালোকে প্ৰতিটো ৰাইজ যি আহিছে যিসকল সকলোৱে কিন্তু শ্ৰদ্ধাঞ্জলি দিয়া দেখা পোৱা গৈছে শিল্পীগৰাকী। কি ক'ব এই ক্ষেত্ৰত? যিহেতু আমাৰ অসমৰ বহুত ডাঙৰ এটা শিল্পী আমাৰ মাজতে নাই, চ' এখেতৰ সন্মানত আমি এটা নাম কীৰ্তন আজিৰ পৰা এটা পালন কৰি আছোঁ। প্লাছ জুবিন দাৰ মেইন গেটত আমি এটা প্ৰতিমা বনালোঁ, তাত কণ্টিনিউ 4 দিনমান আমাৰ এটা প্ৰদীপদান যাক অখণ্ডজিৎ বুলি কওঁ। আমাৰ চাউণ্ড ছিষ্টেম যিমান আছিলে চব কেঞ্চেল কৰি দিলোঁ আমি। প্লাছ যোনটো আমাৰ মেইন গেটত যোনটো অকল জুবিন দাৰ লাইফষ্টাইল প্লাছ জুবিন দাৰ আপোনাৰ যোনটো এইটো আছে জুবিন দাৰ লাইফষ্টাইল মানে আপোনাৰ কিমান চিম্পল ৱেত আছিলে, প্লাছ জুবিন দাৰ যোনে মানে মেছেজ দিব বিচাৰে মানুহ, এইটো আমি প্লে কৰি আছোঁ। প্লাছ যোনটো দৰ্শকবোৰ আহিব সিহঁতি আমাৰ মেছেজ দি আমি বিচাৰোঁ যে যোনটো জুবিন দাৰ লাইফষ্টাইল এইটো আপুনিও ফ'ল' কৰক। ই ডাউন টু ৱাৰ্ক আৰ্ট যোনটো মানুহ বুলি কয় তেখেত এইটোৱে আছে। এইটো মেছেজ দিবৰ কাৰণে আমি ট্ৰাই কৰিছোঁ প্ৰতিমা মাতি, বেলেগ একো নাই। যিমান আমাৰ প্ৰগ্ৰাম আছিলে চব কেঞ্চেল কৰিলোঁ। যিহেতু আমাৰ মাহালীয়া দিনাখন অপেনিং হৈছে, আমি 4 দিন এনে অফ কৰি থ'লোঁ, একো লাইট চাইট জ্বলোৱা নাই। পৰহিৰ পৰা আমি লাইট চাইট জ্বলালোঁ, যিহেতু আমাৰ প্ৰতিমা ৰেডি হ'ল জুবিন দাৰ, তাৰপাছত আমি ইয়াত অপেনিং কৰি দিলোঁ। নিশ্চয়কৈ যিহেতু পূৰ্বতে আছিলে লাৰি নিচিকা ভক্ত, কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত পৰিৱেশ। যিহেতু জুবিন বিহীন দুৰ্গ উৎসৱ এইবাৰ সকলে পালন কৰিব, তেনেধৰণে আচলতে দেখা পোৱা গৈছে সমগ্ৰ দেশৰ লগত ৰাজ্যৰ লগত তিনিচুকীয়া কিন্তু স্তব্ধ হৈ পৰিছে। কাৰো মনত যি সি উৎসাহ সকলো কিন্তু কেৱল মাৰ যি পূজা অৰ্চনা যি আশীষ ল'ব লাগে সেইবাবে ওলাই আহিছে। আৰু এয়া আমি দেখুৱাইছোঁ তিনিচুকীয়াৰ অতি পুৰণি পূৰ্বাঞ্চল দুৰ্গা পূজাৰ কমিটিৰ যি পৰিৱেশ, এই পৰিৱেশৰ মাজত যিহেতু সকলোৱে শিল্পীগৰাকী প্ৰিয় শিল্পীগৰাকী সকলোৱে স্মৰণ কৰিছে আৰু স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি এফালে আৰু এফালে ইতিমধ্যে আয়োজন কৰিছে। আৰু এনেদৰে সকলোৱে আহিছে মাৰ আশীষ লৈছে, যিসকলে আহিছে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দি ইতিমধ্যে তেওঁলোকে এইবাৰ পূজা চাবলৈ যত্ন কৰিছে। শাৰদীয় দুৰ্গোৎসৱৰ আজি ষষ্ঠী। অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো আজি দুৰ্গোৎসৱৰ এই ষষ্ঠী উদযাপন কৰা হৈছে। কিন্তু এইবাৰ বিগত বৰ্ষসমূহৰ দৰে যি আনন্দ উৎসাহ, সেই আনন্দ উৎসাহ এইবাৰ শিৱসাগৰ পূজা মণ্ডপসমূহতো দেখা পৰিলক্ষিত হোৱা নাই। আৰু ইয়াৰ মূল কাৰণেই হ'ল আমাৰ হেঁপাহৰ আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গে শেষ নিশ্বাস আছে, আৰু তেওঁৰ যি ৰহস্যজনক মৃত্যু তাক লৈ সকলো মৰ্মাহত আছে। আৰু যাৰ বাবে এইবাৰ সেই আনন্দ উৎসাহ বা জাক জমকতা তেনেধৰণে নাই। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ যি বাৰোৱাৰী দুৰ্গা পূজা সমিতি, তেওঁলোকে এইবাৰ 92 বছৰত ভৰি দিছে এই পূজাভাগিয়ে। আৰু মই দেখুৱাইছোঁ পূজাৰ মণ্ডপৰ সন্মুখতেই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ব্যৱস্থা কৰিছে তেওঁলোকে। ইয়াৰ উপৰিও জুবিন গাৰ্গৰ সন্দৰ্ভত তেওঁলোকে তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। এয়া মই দেখুৱাইছোঁ শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াত যিসকল আয়োজক সমিতি আছে পূজাৰ, তেওঁলোকৰ মই জানিব বিচাৰিম। মনোজ দা আছে, এইবাৰ কেনেধৰণে ইয়াত চলিছে আয়োজন? আপোনালোকে সকলোৱে দেখিছে যে হঠাতে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাক এৰি থৈ গুচি গৈছে। গতিকে আমি গত কেইবছৰ ধৰে যি আয়োজন কৰিছিলোঁ সেই আয়োজন আমাৰ সম্পূৰ্ণ ম্লান হৈছে। আমি নিয়মিতভাৱে যি মাংগলিক কৰ্ম, সেই মাংগলিক কৰ্মহে আমি জাষ্ট কৰিম। আমি কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান এইবাৰ আমি সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে। খালি আমাৰ জুবিন গাৰ্গৰ গীতহে ইয়াত পৰিৱেশন হ'ব। এই অষ্টমী, নৱমী, সপ্তমী 3 দিন জুবিন গাৰ্গৰ গীত পৰিৱেশন হ'ব। আমাৰ ৰাইজ আহিব পাৰে, আহি তেওঁলোকৰ মনৰ মতন নিজৰ প্ৰাণ খুলি জুবিনক আমি জীয়াই ৰাখিবৰ কাৰণে ইয়াত গীত গাব পাৰিব। সেইটো আমি ব্যৱস্থা কৰিছোঁ। বাকী আমাৰ যিখিনি মাংগলিক কাম, সেই মাংগলিক কাম আমি কৰি যাম। আৰু জুবিন গাৰ্গক আমাৰ সৃষ্টিৰাজিৰ মাজত আমাৰ কৰ্মৰ যোগেদি তেখেতক জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিব লাগিব। মই দেখুৱাইছোঁ এয়া মই দেখুৱাইছোঁ জুবিন দাৰ প্ৰতি এনেধৰণে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে ইয়াত। আৰু ইয়াত জুবিন দাৰ অনুৰাগী সকলো আছে, আমি তেওঁলোকৰ ফালে লৈ যাব বিচাৰিছোঁ। তেওঁলোকে জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। মই এয়া দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন, তুমি যে মোৰ কান্ম
নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিলোৱাল ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা ভুৱনে তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব তোমাৰ বুকু ৰাতৰ পথাতি ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশাৰ জোনে ক'ব তোমাকে মোৰ বেথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু আজিৰ পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ আৰু এইবেলি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বৰ যি পূজাসমূহৰ দৰে এইবেলি পূজাত আনন্দ উৎসৱ দেখিবলৈ পোৱা যোৱা নাই ম্লান পৰিছে আচলতে পূজাৰ আনন্দ উৎসৱ আৰু সকলোৱে জানে যে প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কিছুদিন পূৰ্বে আচলতে মহাপ্ৰয়াণ ঘটিছে আৰু যাক লৈ আচলতে প্ৰতিগৰাকী অসমীয়াই এতিয়া হিয়া ঢুকুৰি কান্দি থকা পৰিলক্ষিত হৈছে আৰু মই প্ৰথমে পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ এয়া হৈছে আচলতে ফৰেষ্ট অফিচৰ যি দুৰ্গা পূজাস্থলী আৰু ফৰেষ্ট অফিচৰ দুৰ্গা পূজাস্থলীত আচলতে অসমবাসীৰ যি অসমীয়াৰ নয়নৰ মণি হিয়াৰ আমঠু জুবিন গাৰ্গক এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আচলতে তেওঁলোকৰ বিভিন্ন পূজাৰ কৰ্ম আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু আমি প্ৰথমে পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ যিহেতু কিছুদিন পূৰ্বে আচলতে আমাৰ প্ৰতিগৰাকী অসমীয়াৰ বা লগতে প্ৰতিগৰাকী লোকৰে আচলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে অকাল বিয়োগত আচলতে সকলোৱে মৰ্মাহত হৈ পৰা পৰিলক্ষিত হৈছে যাৰ বাবে এইবেলি যদি ক'বলৈ যাওঁ নলবাৰী জিলাৰ বিভিন্ন পূজাস্থলীসমূহত আচলতে তেনেধৰণৰ উৎসৱমুখৰ পৰিৱেশ নাই কেৱল আধ্যাত্মিকতাৰ মাজেৰে তেওঁলোকে পূজাসমূহ কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু আমি ফৰেষ্ট অফিচৰ পূজাস্থলীত উপস্থিত আছোঁ ফৰেষ্ট অফিচৰ পূজাস্থলীৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ মোৰ সহযোগীক আহ্বান জনাইছোঁ আৰু বৰ্তমান মুহূৰ্তত সম্পূৰ্ণ আধ্যাত্মিকতাৰ মাজেৰে আচলতে পূজা পাৰ্বণ চলি থকা পৰিলক্ষিত হৈছে আৰু যদি ক'বলৈ যায় পূজাখনত আচলতে ফৰেষ্ট অফিচৰ এই যি পূজাস্থলী এই পূজাস্থলীত সুন্দৰভাৱে যদিও ৰভা তোৰণ আচলতে বনোৱা পৰিলক্ষিত হৈছে কিন্তু এই মুহূৰ্তত যদি ক'বলৈ যাওঁ সকলোৰে মনবোৰ সেমেকা কাৰণ আমাৰ প্ৰাণৰ শিল্পীগৰাকী বৰ্তমান আমাৰ মাজত নাই আৰু এই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই আচলতে প্ৰতিখন পূজাস্থলীলৈ পূজাৰ আয়োজন কৰিছে আৰু কথা পাতিবলৈ যত্ন কৰিম সমান্তৰালভাৱে মই যদি সম্ভৱ হয় অকণমান আচলতে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি দেখুৱাব বিচাৰিছোঁ আৰু তাত সুন্দৰভাৱে লিখা আছে যে আকৌ আহিম জুবিন গাৰ্গ এনেধৰণে আচলতে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তাৰপিছতে যদি ক'বলৈ যাওঁ ভিতৰৰ ভাগৰ কিছু দৃশ্য সহযোগীয়ে দেখা বৰ ভিতৰৰ ভাগত এনেদৰে মা দুৰ্গাৰ প্ৰতিমা স্থাপন কৰা হৈছে আৰু বৰ্তমান মুহূৰ্তত আমাৰ সৈতে আচলতে ইয়াৰ উদ্যোক্তা আছে ভক্তসকল আছে তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ পূজা সমিতিৰ সম্পাদকগৰাকী আছে আপোনাৰ ওচৰলৈ আহিছোঁ যদি ক'বলৈ যাওঁ এইবেলি জুবিন গাৰ্গবিহীন প্ৰথমটো শাৰদীয় দুৰ্গোৎসৱ সকলোৰে মনবোৰ সেমেকি আছে তাৰ মাজতে আধ্যাত্মিকতা পালন কৰি আচলতে পূজা পাৰ্বণ চলোৱা হৈছে আপোনালোকৰ ইয়াত কেনে ধৰণৰ কাৰ্যসূচী লোৱা হৈছে প্ৰথমতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে চাওক এতিয়া আচলতে ক'বলৈ কোনো ভাষা নাই আমাৰ এজন অতি মৰমৰ শিল্পী
আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতক জানো আৰু কোনোবা দিনা ঘূৰাই পাম এইটো অসম্ভৱ কথা তথাপি আমি আমাৰ জীৱনত আমি আমাৰ কামবোৰ কৰি যাবই লাগিব আধ্যাত্মিকতাৰ দিশেৰে চাই আমি পূজা ভাগ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ ইয়াত কোনো ধৰণৰ বাহ্যিকতা বা আমোদ প্ৰমোদ আমি কৰা নাই কৰাৰ চেষ্টাও নকৰোঁ বা আমাৰ কাৰ্যকৰ্তাৰ প্ৰতিজন কাৰ্যকৰ্তাই আমি সংকল্পবদ্ধ যে আমি ধৰ্মীয় ৰীতি নীতিৰেহে আমি পূজাখন আগবঢ়াই নিম আৰু ইয়াৰ লগতে আমি সদায় পৰিৱেশ সচেতন পূজাখন আমি কৰিবলৈ সদায় চেষ্টা কৰি আছোঁ প্ৰতি বছৰে আমি ইয়াত চেষ্টা কৰোঁ যাতে ব্যৱহাৰযোগ্য নোহোৱা প্লাষ্টিক হওক বা আন আন সামগ্ৰী হওক সেইবিলাক ব্যৱহাৰ কৰি প্ৰদূষণত যাতে আমি আগভাগ নলওঁ গতিকে সেই প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যেই আমি ইকো ফ্ৰেণ্ডলি বুলি যিটো কথা কোৱা হয় সেই অৱস্থাৰে আমি এই পূজাখন আগবঢ়াই নিব চেষ্টা কৰিছোঁ কেনেধৰণৰ তথাপিও কাৰ্যসূচী ৰখা হৈছে আধ্যাত্মিকতাৰ ইয়াতে বিশেষ তেনেকুৱা আমাৰ মানে হৈছে কি দেৱীৰ ওচৰত যিখিনি পূজা পাতল কৰিব লাগে সেইখিনিতো আমাৰ থাকিবই ইয়াৰ উপৰিও আমাৰ আয়তীৰ নাম প্ৰসংগ তাৰপাছত নাগাৰা নাম আৰু তাত বাহিৰে বেলেগ ধৰণৰ কাৰ্যসূচী আমি ইয়াত ৰখা হোৱা নাই আৰু ৰখাও নাই কাৰণ কিয় মনে নকয় ৰাখিবলৈ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ বিশ্বত চিৰপৰিচিত এগৰাকী শিল্পী আচলতে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ যি অকাল বিয়োগে সকলোকে মৰ্মাহত কৰি থকা পৰিলক্ষিত হৈছে বৰ্তমান মুহূৰ্তলৈকে আৰু কেইবাগৰাকীও আচলতে উদ্যোক্তা আছে ভক্ত আছে মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু যদি ক'বলৈ যাওঁ প্ৰতিখন পূজাস্থলীত এইবেলি মায়াবিনী ৰাতিৰ বুকুত গীতটোৱে সকলোৱে আওৰাই থকা পৰিলক্ষিত হৈছে মায়াবিনী ৰাতিৰ বুকুত আচলতে মই ইয়াৰ যি পূজাস্থলীত থকা ভক্তসকলৰ পৰাও শুনিম তাৰ পূৰ্বে আপোনাৰ ওচৰলৈ আহিছোঁ জুবিন গাৰ্গবিহীন দুৰ্গা পূজা আচলতে জুবিন গাৰ্গৰ সংগীত অবিহনে যেন আমাৰ জীৱনবোৰ আধৰুৱা হৈ ৰয় সেইটো সকলোৱে আজি উপলব্ধি কৰিছে তাৰ মাজতে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব জুবিন গাৰ্গৰ গীতৰ লগতে আজি শাৰদীয় দুৰ্গা পূজা আচলতে উদযাপন কৰিবলগীয়া হৈছে জুবিন গাৰ্গ অবিহনে আচলতে আমাৰ এনেকুৱা হৈছে আমাৰ যেন ভাষা নাই জুবিন দা অবিহনে আমি যেন বায়ু পানী বতাহ কোনেও যেন উশাহ ল'ব পৰা নাই জুবিন দা এজন আচলতে মানৱৰূপী ভগৱান আছিল তেওঁৰ প্ৰতিটো কথাই যেন এতিয়া শিলৰ ৰেখাৰ দৰে প্ৰতিটো জনৰ প্ৰতিটো হিয়াৰ প্ৰতিটো কোনে কোনে খুন্দা মাৰিছে তেওঁ যেন এগৰাকী আচলতে ব্যক্তি নাছিল তেওঁ যেন এগৰাকী ভগৱান আছিল কিয়নো তেওঁৰ আচলতে আমি যিবোৰ আগতে উপলব্ধি কৰা নাছিলোঁ গানবোৰ শুনি এতিয়া গানবোৰ শুনিলে এনে গম পাওঁ জুবিন দা যেন ভগৱান আছিল তেওঁৰ প্ৰতিটো কথাই যেন আমাক কৈ গৈছিল তেওঁৰ পিছৰ সময়খিনিত কি হ'ব প্ৰতিটো গান শুনিলে আমাৰ হিয়া কঁপি উঠে গতিকে আমি জুবিন দাক কেতিয়াও পাহৰিব নোৱাৰোঁ জুবিন দাক আমি আমাৰ সংগীতৰ মাজেৰে প্ৰতিটো কথাৰ মাজেৰে আমি জীয়াই ৰাখিম আৰু সেয়ে আজি প্ৰতিফলিত হৈছে প্ৰতিখন পূজাত মা দেৱীক আমি পূজা কৰোঁ কিন্তু তাৰে লগতে আচলতে জুবিন দা ভগৱান নহ'লে আমি আজি পূজাৰ থলীত তেওঁক পূজা নকৰোঁ গতিকে আমি আমাৰ আটাইৰে এনে অনুভৱ যেন জুবিন দা ভগৱান ৰূপে আমাক কিছু কথা ক'বলৈ আহিছিল কিছু আমাক সমাজক আগবঢ়াই নিবলৈ আহিছিল মহানগৰী বিৰুবাৰী ৰাজহুৱা দুৰ্গা পূজা সমিতিয়ে এইবাৰ পালন কৰিছে সোণালী জয়ন্তী বৰ্ষ ষষ্ঠীৰ দিনা পূজা মণ্ডপ মুকলি কৰে প্ৰাক্তন সাংসদ কৈনু যায় সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকা উন্মোচন কৰে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়ে উন্মোচনী সভাত পূজা সমিতিৰ কেইবাগৰাকীও জ্যেষ্ঠ তথা প্ৰাক্তন কৰ্মকৰ্তাক সম্বৰ্ধনা জনায় সভাৰ আৰম্ভণিতে কিংবদন্তী শিল্পী সদ্যপ্ৰয়াত জুবিন গাৰ্গলৈও জ্ঞাপন কৰা হয় শ্ৰদ্ধাঞ্জলি কোনো যাবাইলেও দোয়াকার ডাঙরিয়ানে আমি শ্রীমতী কুনুজা ডাঙরিয়ানে বিরুবাড়ি যাদব চীনে শূন্য শুল্কৰে ভাৰত